নতুন এটা ভিডিঅ'লৈ ৱেলকাম। এইটো আপোনাক লাষ্ট চান্স কিয় হ'ব এইটো ভিডিঅ'তে ক'ম আজি। যেনেকৈ কি ওৱান গ'ল, টু গ'ল, ওৱানৰ টাইমত কি বহুত টাইম কি ৰিকুৱাৰমেণ্ট হোৱা নাছিল, অফিচ খালী আছিল, ৰিকুৱাৰমেণ্ট কৰিলে, ত' টুক দিলে। এতিয়া থ্ৰী টাইমত কি শুনি আছোঁ যে মেক্সিমাম অফিচত নটিচটো গৈছে ভেকেঞ্চি আউট কৰিবৰ কাৰণে, শুনি আছোঁ পষ্ট নতুন ভেকেঞ্চি নাথাকিলে নতুন পষ্ট ক্ৰিয়েট কৰিব, আৰু এইটো শুনি আছোঁ যে কি আৰ্লি ৰিটায়াৰমেণ্টৰ কথা শুনি আছোঁ বহুত। নাজানো ৰিমনে ট্ৰু কি, কিন্তু যি হওক এইটো ক্ৰিয়েট কৰিব। তাৰপিছত 3-4 ইয়াৰ্ছ যে কি 3-4 ইয়াৰ্ছ যে পষ্ট আহিব এইটো পাহৰি যাম। এইকাৰণে কি হ'ব, এইটো আপোনাৰ এইবাৰ গ'ল্ডেন অপৰচুনিটি, আপোনাৰ ফিউচাৰ আপোনাৰ হাতত। এইবাৰেই চান্স আছে, এক্সাম ক্লিয়াৰ কৰক আৰু ওলাই। ঠিক আছে, আৰু বহুত ষ্টুডেণ্টে কি ভাবে এক্সাম আহিব, নটিফিকেশ্যন আহিব, তাৰপিছত পঢ়িম। মনত ৰাখিব 10 to 12 লাখ কি 12 লাখ ষ্টুডেণ্ট কি ফৰ্ম ফিল আপ কৰিব। এইবাৰ বেছি হ'ব পাৰে দেই, ঠিক আছে। আৰু পষ্ট আহিব কি বেছি হ'লে 7,000 আৰু 3,000, 10,000 ধৰি লওক এপ্ৰক্স, বা কমো হ'ব পাৰে এইবাৰ আগৰ পৰা। ইমানৰ মাজত কম্পিটিশ্যন হ'ব। এইটো নহয় যে ফৰ্ম ফিল আপ আহিব, নটিফিকেশ্যন আহিব, তাৰপিছত পঢ়িম। এতিয়াৰ পৰাই পঢ়ক, এতিয়াৰ পৰা নপঢ়িলে কি অপৰচুনিটিটো হেৰাই যাব। এই অপৰচুনিটিটো ৰাখিবলৈ কি আপোনাৰ কৰিব লাগিব, আৰু মেইন কথা কি এইটো কিন্তু স্কুলৰ এক্সাম নহয়, এতিয়া এক্সাম কি হেৰি আহিব, নটিফিকেশ্যন আহিব, তাৰপিছত পঢ়িম। এতিয়াৰ পৰা পঢ়ক। আৰু এটা কি মেইন কথা, MCQত খালি ফ'কাছ নকৰিব। কি ইউটিউব, ইনষ্টাগ্ৰাম, টেলিগ্ৰাম এইবোৰ জইন কৰি কি খালি MCQ পঢ়ি নাথাকিব। এইবাৰ কি শুনিছে মামা কি কৈছে, মেইনছো হ'ব। তো কি কৰিম মই ক'ম, বেছিকৰ পৰা কি এডভান্স যাওক, ঠিক আছে। এডভান্স যাবলৈ কি পূৰা থিয়ৰিৰ পৰা ষ্টাৰ্ট কৰক, ঠিক আছে। তাৰপিছত MCQ পঢ়ক, ঠিক আছে। MCQ প্ৰেক্টিছ কৰক, কিন্তু আগত কি বেছিকৰ পৰা এডভান্স যাওক। আৰু কি PYQ মানে প্ৰিভিয়াছ ইয়াৰ এনালাইজ কৰি পঢ়ক, কোনটো টপিক আহে কোনটো টপিক নাহে। মই এটা দেখাম, মই এটা নোট বনাই ৰাখিছোঁ, এইকেইটা পঢ়িব, এইকেইটাৰ পৰা মেক্সিমাম কুৱেশ্যন আহে। এতিয়া কি ক'ম মই, ইণ্ডিয়ান জিকে বেছি পঢ়ক, ঠিক আছে। কিয় ইণ্ডিয়ান জিকেৰ পৰা বেছি কুৱেশ্যন দেখা পায়। আগৰবাৰ আছাম জিকেৰ পৰা কুৱেশ্যন কম আছিলে, ইণ্ডিয়ান জিকেৰ পৰা বেছি আছিলে। এটা কাম কৰিব পাৰে কি আছাম জিকেটো ফাৰ্ষ্টত পঢ়ি ল'ব পাৰে, কিয় কি এইটো শ্বৰ্ট, এইটো ডাঙৰ, এইটো কম হয়। ইণ্ডিয়ান জিকেৰ পৰা কি পঢ়িব ফাৰ্ষ্টত, হিষ্ট্ৰী, জিঅ', পলিটি, এইকেইটা আগত কমপ্লিট কৰক। কিয় কমপ্লিট কৰিব, এইকেইটা চেঞ্জ নহয়। আপুনি যদি এতিয়া পাছো নহয়, মই কোৱা নাই যে পাছ নহ'ব, যদি পাছ নহয় কি বেলেগ এক্সামটো কোনো কাম আহিব, ঠিক আছে। এতিয়া কাৰেণ্ট এফেয়াৰ পঢ়া ষ্টাৰ্ট নকৰিব। এইটো কি APSC UPSC নহয়, ঠিক আছে। MCQ বেষ্ট হয়, গ্ৰেড 3 এক্সাম হয়। এতিয়াৰ পৰা কাৰেণ্ট এফেয়াৰ নকৰিব। কাৰেণ্ট এফেয়াৰ কেতিয়া পঢ়িব, এক্সাম আগত কি কৰিব, 1-2 মাহ আগত কি মেৰাথন চাব। মেথ আপোনাৰ এক্সাম যদি কমন পৰে কৰি, নহ'লে এৰি দিম, ঠিক 5-6 মাৰ্ক আহিব। কিন্তু এইবোৰৰ পৰাই মেক্সিমাম কভাৰ হ'ব জিকে। সেইকাৰণে কাৰেণ্ট এফেয়াৰ এতিয়া নপঢ়িব, মেইন পাৰ্টবোৰ কভাৰ কৰক, তাৰপিছত কি জিকে পঢ়িব, তাৰপিছত কাৰেণ্ট এফেয়াৰ পঢ়িব। মই এটা কি হেৰি দিছোঁ, এইটো চাওক। নেক্সট কি কৰিব, নেক্সট ষ্ট্ৰেটেজি কেতিয়াও চেঞ্জ নহয়, এইকেইটা কি ৰিপিট হৈ থাকে। সেইকাৰণে মই কৈছোঁ এইবিলাক আগত কমপ্লিট কৰে, এইবিলাক কমপ্লিট কৰাৰ পিছত কাৰেণ্ট এফেয়াৰ যাওক। আৰু মই এইটো কি পূৰা মোৰ এনালাইচিছ বেষ্টত আনিছোঁ, যিবিলাক এক্সামত আহিয়ে থাকে। যেনেকৈ কাণ্ট্ৰি কেপিটেল বহুতবাৰ আছাম পুলিচ, টেট, ADRE সুধিছে, ঠিক আছে। কিহৰ কাণ্ট্ৰি, যেনেকৈ একবাৰ কুৱেইটৰ, ডুবাই আৰু কিবা কিবি সুধিছে, মেক্সিমাম এক্সামত সুধিছে। নেশ্যনেল পাৰ্ক জানে, ঠিক আছে। ষ্টেডিয়াম বৰ্তমান সোধা নাই এতিয়ালৈকে, তথাপিও ৰিভাৰ্ছ ইম্পৰ্টেণ্ট, ডেমছ ইম্পৰ্টেণ্ট, মাউণ্ট ইম্পৰ্টেণ্ট, ডান্স এণ্ড ফেষ্টিভেল ইম্পৰ্টেণ্ট, বুক আৰু অথৰ কি আছামৰো ইম্পৰ্টেণ্ট দেই। মাউণ্টেইন পাছেছ ইম্পৰ্টেণ্ট, ডিস্কভাৰী ইনভেনশ্যন সুধিব, স্পৰ্টছ কিমান প্লেয়াৰ আছে, কিমান প্লেয়াৰ এতিয়ালৈকে সোধা নাই চাগে, কিন্তু এইটো এনেকৈ এক্সাম্পল ডুৰাণ কাপ কিহৰ লগত এছ'চিয়েটেড কমেণ্ট কৰি জনাব। এইটো কি আছাম পুলিচত অলৰেডি আহিছে, এইটো চিকে মানে কি ক্ৰিকেট চিকে, ঠিক আছে। এইবোৰ আহিছে। এমেণ্ডমেণ্ট বহুত ইম্পৰ্টেণ্ট, 61st এমেণ্ডমেণ্ট কিহৰ লগত আছে জানে নাই, তাতে কি এইটো আছিলে ভোটিং ৰাইটৰ, ঠিক আছে। 42 কিহৰ লগত, এইটো বহুত ইম্পৰ্টেণ্ট। কেবিনেট মিনিষ্টাৰ মানে কি, এইটো কনষ্টিটিউশ্যন বনোৱাৰ টাইমত কোন মিনিষ্টাৰ কি আছিল, যেনেকৈ ল মিনিষ্টাৰ বি আম্বেদকাৰ, ঠিক আছে। ৰেলৱে মিনিষ্টাৰ কোন, এইবোৰ ইম্পৰ্টেণ্ট। ৱাটাৰফল বহুত ইম্পৰ্টেণ্ট, গ্ৰাছলেণ্ড ইম্পৰ্টেণ্ট, গ্ৰাছলেণ্ড বৰ্তমান অহা নাই কিন্তু ইম্পৰ্টেণ্ট। এইবিলাক মই আহিছে কৈ আছোঁ। ইষ্ট ৱেষ্ট প্লেইন যেনে সাবৰমতি, ঠিক আছে। সাবৰমতি কি ফ্ল'ইং ৰিভাৰ হয়, মানে সাবৰমতি কি এনেকুৱা সোধে, এইটো ইম্পৰ্টেণ্ট হয়। এইটো আগৰ এক্সামৰ আছাম এক্সামত বহুতবাৰ হৈছে, আৰু SSC আহিয়ে থাকে। যমুনা কি ৰিভাৰ ওচৰত আছে, চাইণ্টিফিক নেম এতিয়ালৈকে অহা নাই কিন্তু ইম্পৰ্টেণ্ট হয়, বেলেগ এক্সামত আহিছে। গ'ল্ডৰ আগত গ'ল্ড নহয় নে কি বাই চিম্বল এটা সুধিছিলে, গ'ল্ড নে চিলভাৰ, ADRE সুধিছিলে। হেডকোৱাৰ্টাৰ বহুতবাৰ সুধিছে আছাম পুলিচত, ঠিক আছে। টেম্পলছ আগৰবাৰে সুধিছে, চেঞ্চাছ এতিয়ালৈকে সোধা নাই কিন্তু চেঞ্চাছ ইম্পৰ্টেণ্ট। কমেণ্টছ আগৰবাৰ বসুন্ধৰা সুধিছে, ঠিক আছে। ডেজাৰ্ট ইম্পৰ্টেণ্ট হয়, এয়াৰপৰ্ট সোধা নাই এতিয়ালৈকে, ছোৱালী সোধা নাই কিন্তু ষ্টেটৰ কুৱেশ্যন সুধিছে, চিবৰ্ড কুৱেশ্যন সোধা নাই কিন্তু ইম্পৰ্টেণ্ট। যি টপিক ইয়াতে দিছোঁ কি কৰিব, স্ক্ৰীনশ্বট কৰি লওক আৰু এটা টপিক লিখক আৰু পঢ়ক, ইয়াতে আধা কমপ্লিট হৈ যাব, ঠিক আছে। ৰিজনিংলৈ আহোঁ। ৰিজনিং কি ইজি চেপ্টাৰ একদম। যদি ইয়াতে পঢ়েন আপোনাৰ কি 90% স্ক'ৰ কৰিব পৰা নাই, তাত আপুনি বহুত পিছপিনে কৰিছে। ৰিজনিং পৰা 90% স্ক'ৰ আহিবই লাগিব, একদম সৰু চেপ্টাৰ, একদম জল্দি চেছ হ'ব। ৰিজনিং চেছ কৰক আৰু প্ৰেক্টিছ কৰক, একো বুক নল'ব ৰিজনিং পৰা, ঠিক আছে। নেটত ইণ্টাৰনেট বহুত কুৱেশ্যন পাই যাব, তাৰপৰাই কৰক চেপ্টাৰ ৱাইজ। নেক্সট আকৌ কি জিকে গ'লোঁ, ৰিজনিং গ'লোঁ, মেথছ, ঠিক আছে। মেথছৰ কি এই জেগাতে কি মেথছৰ চেপ্টাৰ মই এতিয়া লিখি লৈছোঁ। আপুনি এইটো চাবচোন কোনকেইটাত এক্সামত অহা নাই, মই যি দিছোঁ এইকেইটা যদি আপুনি কমপ্লিট কৰে আপোনাৰ পূৰা আধা কি বেছ কমপ্লিট হৈ যাব, ঠিক আছে।
এইটো পাৰ্চেণ্টেজ বহুত ইম্পৰ্টেণ্ট, প্ৰফিট লছ বহুত ইম্পৰ্টেণ্ট, ৰেচিঅ' প্ৰপৰ্শ্যন কুৱেশ্যন আহিয়ে থাকে, পাৰ্টনাৰশ্বিপ আহে, এজ আহে, এভাৰেজ আহে, টাইম এণ্ড ৱৰ্ক আহে, টাইম স্পীড, চাবচোন এইবিলাক কোনবিলাক মই যিবিলাক টপিক দিছোঁ এইবিলাক নাহে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট চেপ্টাৰ, এইবোৰ আগত বেছ কমপ্লিট কৰক, এইবোৰ হৈ গ'লে আপোনাৰ আধা মেথছ চেজ। নেক্সট কি এডভান্সত কি 3Go, ঠিক আছে, জিঅ' আৰু কি মেনচুৰেশ্যন আৰু নাম্বাৰ ছিষ্টেম, এইটা ঠিক আছে। যদি আপোনাৰ ইয়াৰ পৰা এটা দুটামান স্কিপো কৰি দিব পাৰে যদি আপোনাৰ বেছি হাৰ্ড লাগে, আৰু যেন মেথছ ভাল লাগে চব কমপ্লিট কৰক, এইটো ইম্পৰ্টেণ্ট ঠিক আছে। ইংলিছ কি ইংলিছ অন প্ৰেক্টিছ কৰক, আৰু লগত কি চিনো এণ্ডটো পঢ়ি থাকক, এইটোতে কাভাৰ হৈ যাব, বাকী কি প্ৰেক্টিছ হ'ব। আৰু কি হোমনিয়াম আগৰ পৰা আহিছিলে এইটো পঢ়িব লাগিব, ঠিক আছে। বাকী কি RC এইবিলাক পেছেজ আছে এইবিলাক অল পূৰা প্ৰেক্টিছ হ'ব, ঠিক আছে। ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ, চেছ কৰোঁ, ভাল লাগিলে শ্বেয়াৰ আৰু লাইক ছাবস্ক্ৰাইব কৰোঁ।